স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ বাবে শিক্ষা প্ৰতিষ্ঠান বিচাৰি আছে নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। এতিয়াৰে পৰা আপোনাৰ অঞ্চলতে লাভ কৰিব স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ সুবিধা। কয়াকুছি মহাবিদ্যালয়তে অধ্যয়ন কৰিব পাৰিব স্নাতকোত্তৰ পাঠ্যক্ৰম। কয়াকুছি মহাবিদ্যালয়ত আৰম্ভ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ পাঠ্যক্ৰম। বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছি মহাবিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ মুকলি। জানিব পৰা মতে কয়াকুছি মহাবিদ্যালয়তে শিক্ষা কেন্দ্ৰৰ লগতে পৰীক্ষা কেন্দ্ৰ। উক্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ কয়াকুছিত মাষ্টাৰ অফ আৰ্টছ চমুকৈ MA, আছামিজ, ইংলিছ, পলিটিকেল ছায়েন্স, এডুকেশ্যন, মাষ্টাৰ অফ কমাৰ্চ, MHC, মাষ্টাৰ ইন ইনফৰমেশ্যন টেকনলজি, MHC IT আদিত নামভৰ্তি কৰিব পাৰিব। সেয়ে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে 31 আগষ্ট তাৰিখৰ আগতে নামভৰ্তি কৰিবলৈ আহ্বান জনায়। জানিব পৰা মতে ইতিমধ্যে 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। ভাল খবৰটো এনেকুৱা, আগতে ল'ৰা ছোৱালীবিলাকে গুৱাহাটী বিশ্ববিদ্যালয়ত গৈ নামভৰ্তি কৰি হাজাৰ হাজাৰ টকা খৰচ কৰি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিলে। সেই সুযোগটো আমাৰ কয়াকুছি মহাবিদ্যালয়ত আহিছে। আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকক, বৰপেটা জিলাই নহয় গোটেই অসমৰ ল'ৰা ছোৱালীবিলাক এতিয়া কয়াকুছি মহাবিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী পঢ়িব পাৰিব, MA পঢ়িব পাৰিব। সেই সুবৰ্ণ সুযোগ গুৱাহাটী বিশ্ববিদ্যালয়ে আমাৰ কয়াকুছি কলেজত দিছে। সেই সুযোগটো হ'ল কি, আগতে যিটো আইডল শব্দটো আছিল, এই আইডল শব্দটো নোহোৱা কৰি বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু সংযোগী শিক্ষা কেন্দ্ৰ, চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এণ্ড অনলাইন এডুকেশ্যন, তাৰে 3টা বিভাগ, যেনেকৈ MA, MCom, MSc, MAৰ কাৰণে পলিটিকেল ছায়েন্স, এডুকেশ্যন, অসমীয়া আৰু ইংলিছ, MCom আৰু MSc IT, ইনফৰমেশ্যন টেকনলজি আমাৰ কলেজত পঢ়িব পাৰিব। ইয়াতকৈ আৰু সুবৰ্ণ সুযোগ গুৱাহাটী বিশ্ববিদ্যালয় আমাক দিয়াৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 50ৰ ওপৰত ল'ৰা ছোৱালী ইতিমধ্যে আমাৰ কয়াকুছি মহাবিদ্যালয়ত নামভৰ্তি কৰিছে। চেণ্টাৰ টু কয়াকুছি কলেজ, এক্সাম চেণ্টাৰ টু কয়াকুছি কলেজ, ষ্টাডি চেণ্টাৰ টু কয়াকুছি কলেজ। গতিকে ইয়াত আৰু বেলেগ কোনো চিন্তা কৰিব লগা নাই। গতিকে মই অনুৰোধ জনাম যে আমাৰ এই মাহৰ আগষ্ট মাহৰ 30 তাৰিখলৈ লাষ্ট নামভৰ্তিকৰণ। চবকে অনুৰোধ জনাম যাতে এই সুযোগটো যাতে কোনেও নেহেৰায় আৰু আমাৰ কয়াকুছি মহাবিদ্যালয়ত অনলাইনৰ জৰিয়তে যাতে আমাৰ ইয়াতে নামভৰ্তি কৰে। ধন্যবাদ। আগতে গুৱাহাটী বিশ্ববিদ্যালয়ে আইডল নামৰ এখন শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে। এই আইডলৰ পৰিৱৰ্তে 2023-24 চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ে আইডলৰ পৰিৱৰ্তে চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এণ্ড অনলাইন এডুকেশ্যন নামৰ এখন অনুষ্ঠান স্থাপন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। আৰু এই শিক্ষাৰ যি মাধ্যম, এই মাধ্যমৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ে আমাৰ কয়াকুছি মহাবিদ্যালয়ত ইয়াৰে ষ্টাডি চেণ্টাৰ দিছে আৰু আমি ইতিমধ্যে ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰি দিছোঁ। আমাৰ কয়াকুছি মহাবিদ্যালয়ত এই অনুষ্ঠানখন ষ্টাডি চেণ্টাৰ ৰূপে দিয়াৰ বাবে মই প্ৰথমতে গুৱাহাটী বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে বৰপেটাৰ যিসকল BA পাছ কৰা যুৱক যুৱতী আছে, এওঁলোকে আমাৰ এই ষ্টাডি চেণ্টাৰত বিশেষকৈ এছামিজ, এডুকেশ্যন, ইংলিছ আৰু PHCত তেওঁলোকে MA ডিগ্ৰী ইয়াত ল'ব পাৰিব। নিশ্চয় এই ব্যৱস্থাই আমাৰ যি যুৱচাম, এই যুৱচামৰ মাজত শিক্ষাৰ প্ৰখৰতা বৃদ্ধি কৰিব আৰু ইয়ে আমাৰ সমাজখনক আগুৱাই লৈ যোৱাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।